হরে কৃষ্ণ। তো আজি আমি রথযাত্রার শিল প্ৰভুপাদে ৰথযাত্ৰাৰ বিষয়ে কি কৈছে, হাউ হি ইণ্টাৰপ্ৰেট ৰথযাত্ৰা, আৰু ৰথযাত্ৰাৰ ভিতৰত কি দৰ্শন সোমাই আছে। সাধু কাহিনী নহয়, ইটছ নট ষ্টৰী, বাট হোৱাট ফিলচফি is embedded with chariot festival, with cart festival that we are going to discuss. শিল প্ৰভুপাদে কৈছিল যে ৰথযাত্ৰাটো হৈছে এটা ধ্যান। কি কৈছিলে? ৰথযাত্ৰা ইজ এ মেডিটেশ্যন। ৰথযাত্ৰা এটা কি? ধ্যান। যাতে আমাৰ হৃদয়বিলাক য'ত কৃষ্ণ বহি আছে তাক আমি হৃদয়ত বুজিব পাৰোঁ, আৰু যাক আমি পাহৰি আছোঁ। We are in this world, material world, engaging ourselves in material activities because we forget whom? Krishna, who is residing in our heart, যি আমাৰ হৃদয়ত বহি আছে, তেওঁক আমি পাহৰি আছোঁ। কৃষ্ণ বুলি যে জীৱ অনাদি, কৃষ্ণ বুলি যে জীৱ, তাৰপিছত কি? ভগবাঞ্ছা কৰে, সেও একটা। আরেকটা ছিল কৃষ্ণ বুলি যে জীৱ অনাদি বহিমুখ, অতএব সংসার মায়ায় দিয়ে দুঃখ। when you forget Krishna, যেতিয়া আমি কৃষ্ণক পাহৰি যাওঁ তেতিয়া আমি মায়াত সোমাই যাওঁ, আৰু মায়াৰ কামেই হৈছে দুখ দিয়া, আৰু কৃষ্ণৰ কামেই হৈছে সুখ দিয়া। ঠিক না? যে যিবিলাক আমি দুখ পাওঁ, ইট ইজ বিকজ অফ ইনফ্লুৱেঞ্চ অফ মায়া, ইলিউজন। আৰু যেতিয়া সুখ পাওঁ, মানে পাৰ্মানেণ্ট, আই এম নট টেলিং মিঠাই খাই সুখ পোৱাটো, হৃদয়ত যদি সুখ পাওঁ, it is because of our realization that Krishna is residing in my heart. কৃষ্ণ যে আছে এইটো উপলব্ধি কৰিলেই মুখত হাঁহি ওলাব, আৰু কৃষ্ণ নাই ভাবিলেই দুখ হ'বই। And Srila Prabhupada says that Rathayatra is a meditation on bringing Krishna back into our heart. Krishna resides in our heart, but we unfortunately have forgotten this. এটা আমি পাহৰি আছোঁ, এইকাৰণে কথা নাই, নাম লিখলেই হয়। গতিকে আমি যে এটা কথা কওঁ, 12 মাহত 13 উৎসৱ, 12 মাসে 13 উৎসৱ, এইটো ক'ৰ পৰা আহিছে? এইটো ৰথযাত্ৰাৰ পৰা আহিছে, চৰি মানে জগন্নাথৰ পৰা আহিছে। ইট ইজ অনলি ইন জগন্নাথ পুৰী কুৰুক্ষেত্ৰম ক্ষেত্ৰ, শ্ৰীক্ষেত্ৰ, where they celebrate 13 festival in 12 months. নীলাদ্রি বিজয়, নৌকা বিহার, চন্দন যাত্রা, রথযাত্রা, স্নান যাত্রা, সব যাত্রা। যাত্রা মানে কি? ফেষ্টিভেল। এই যে ফেষ্টিভেলবিলাক একমাত্ৰ ক'ত হয়? কিয় হয়? কাৰণ কুৰুক্ষেত্ৰম ক্ষেত্ৰ, শ্ৰীক্ষেত্ৰত ভক্তবিলাকে জগন্নাথে যি কৰে তাতেই ভাগ লৈ লয়। জগন্নাথে যেতিয়া গা ধুব যায়, তাতে ভক্তবিলাক লগত গুচি যায়, আৰু কি কৰি দিয়ে? ফেষ্টিভেল পাতি দিয়ে। কি নাম? স্নান যাত্ৰা, বেডিং ফেষ্টিভেল। জগন্নাথ কিবা কৰিলেই ফেষ্টিভেল হৈ যায়। গৰম উঠিব, জগন্নাথৰ অলপমান চন্দন গাত সানিব, কি যাত্ৰা হ'ব? উপায় নাই, ভগৱানৰ উপায় নাই, আৰু ভক্তৰো উপায় নাই। ভগৱানক সদায় ভাল দেখে, ভগৱানে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ড্ৰেছ আপ কৰে আৰু য়াং হৈ যায়। ভক্তবিলাকে কি উৎসৱ পালন কৰে? নৱ যৌৱন উৎসৱ, উৎসৱেই উৎসৱ। তো এই যিটো ৰথযাত্ৰা, চেৰিয়ট ফেষ্টিভেল, কাৰ্ট ফেষ্টিভেল, এইটো হৈছে জগন্নাথৰ, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰাম, ভগ্নী সুভদ্ৰা মা, এই চবৰ লগত গ্ৰুপ খাই পেলাই তেওঁ যে শৈশৱৰ লীলাভূমি, চাইল্ড পাছ টাইম প্লেচ বৃন্দাবন, তাত যাবলৈ ইচ্ছা কৰিলেই ৰথযাত্ৰা।
এবাৰ কৃষ্ণই নাৰদ মুনিক কৈছে, নাৰদ মুনিয়ে সুধিছিলে যে ভগৱান তুমি ক'ত থাকি সবচে ভাল পোৱা? তুমি জানে নেকি কৃষ্ণই ক'ত থাকি ভাল পায়? Yes, it's very good. Huh? Heart of the devotees. And devotee বিলাক য'ত থাকে কৃষ্ণ গোটেই সব ছাড়ি পেলাই গুচি আহে। আমাৰ অসমীয়াত এটা কথা আছে যে ভগৱান বৈকুণ্ঠত থাকে, ভগৱান গোলোকত থাকে। বৈকুণ্ঠত লক্ষ্মী দেৱীৰ লগত থাকে আৰু বৈকুণ্ঠত মানে গোলোকত ভক্তৰ লগত থাকে, ৰাধা ৰাণীৰ লগত থাকে, গোপীবিলাকৰ লগত থাকে, গোপবালকৰ লগত থাকে। আৰু যেতিয়া কোনোবাই খুব ঐকান্তিকতাৰে কৃষ্ণক যদি মাতে, কৃষ্ণই লক্ষ্মী দেৱীও এৰি পেলাই দৌৰ মাৰি তাত আহিব। তো এইকাৰণে যেতিয়া নাৰদ মুনিয়ে সুধিছিলে যে ভগৱান তুমি ক'ত তোমাক সোনকালে মই লগ পাম? মই এনেকৈ নহয়, কৃষ্ণক আমিতো ইয়াতো লগ পাই আছোঁ, কিমান আহি অলপ মই লগ পালোঁ, ওলাই গ'লে পাহৰি যাওঁ, এইটো নহয়। তাৰপিছত তোমাক মই লগ পাই থাকিব বিচাৰোঁ। তেতিয়া নাৰদ মুনিক কৈছিলে মোৰ ভক্তই য'ত মোক স্মৰণ কৰে, the place where I am remembered by the devotee. বহুতৰ ঘৰত সুবিধা নাইতো, মা দেউতা অলপমান মানে বেলেগ বেলেগ টাইপত আছে, দাদা ভাই চব বেলেগ বেলেগ। একজন ডিভোটি সিটো আৰু হৰে কৃষ্ণ গাব নোৱাৰে, জপ কৰিব নোৱাৰে, ই চকুমুৰি কি কৰে স্মৰণ কৰে, হে কৃষ্ণ। যে ভগৱানে কৈছে য'ত মোক ভক্তই স্মৰণ কৰে। এনেই কৰিলে নহ'ব, কৃষ্ণ মোৰ ছোৱালীৰ বিয়া আহিবা, কৃষ্ণ মোৰ পৰীক্ষা আছে, সেইটো স্মৰণ নহয়। প্ৰেমেৰে যেতিয়া ভগৱানক স্মৰণ কৰে বা মোৰ গুণানুকীৰ্তন কৰে, the place where I am glorified, হৰিৰ গুণানুকীৰ্তন য'ত হয় আৰু য'ত মোৰ নাম লৈ মানুহবিলাক গোট খায়। সেইকাৰণে আমি ইয়াত সদায় কি কৰোঁ, আজিকালি হৰে কৃষ্ণ মহামন্ত্ৰটো গাওঁ। যেতিয়া আমি হৰিৰ নামটো লৈছোঁ আৰু ইয়াত গোট খাইছোঁ, তেতিয়া কৈছে তুমি তাত গ'লে মোক দেখা পাবাই। It is just possible to get me there where I am remembered by the devotee, where the devotees assemble to take my name, or where the devotee assemble to glorify me. There you will get me. 101% sure. So এই কাৰণে আমাৰ জাগাবিলাকত আমি এনেকৈ কাম কৰিব লাগে, কৃষ্ণ যাতে ইয়াত থাকে। এটা প্ৰশ্ন এটা আহিব, কৃষ্ণ নাথাকিলে কি হ'ব? থাকিলে কি লাভ হ'ব? থাকিলে কি লাভ হ'ব? আমাৰ দুখ দূৰ কৰি দিব। কাৰণ কৃষ্ণৰ এটা নাম হ'ল হৰি। কি নাম? হৰিয়ে কি কৰে? হৰণ কৰে। কি হৰণ কৰে? দুখ হৰণ কৰে, সুখ হৰণ কৰে, দুৰ্দশা হৰণ কৰে, sorrow, grief, all bad qualities, inauspiciousness, সব লৈ যাব, হৰণ কৰি দিব। সেইকাৰণে নামটো হৰি। এই ক্লাছৰ মাজত আহি কোনোবাই যদি শুনে হৰিয়ে হৰণ কৰে, লগে লগে মানুহ দৌৰ মাৰিব, আৰে মোৰ টকা পইচা চব নিব, ঘৰ বাৰী নাৰী বাৰী গাড়ী চব হৈ যাব। নহয়, হৰিয়ে নিনিয়ে। হৰিয়ে নিব যিটো মোৰ ভক্তি জীৱনৰ বাধা। Hori will take away from me those things which are simply obstruction, hardness, hindrance, blockage in the path of Buddha. এখানে ভক্তই কি করে? হরি নাম, হরি আহা, আর হরিয়ে হরণ করি। আর আমার যেটো আজিকালির যুগ, এটাকে আমি এটা নাম দিছো কি? আধুনিক, মডার্ন এজ। আর ইয়াত কি হয়েছে? In the name of civilization, in the name of development, সভ্যতার নামক, উন্নতির নামক, বিজ্ঞানের নামক, in the name of science and application, বিভিন্ন সুবিধার অপপ্রয়োগ হয়েছে। This modern age is a age where there is misuse of scientific application, there is misuse of civilization,
there is misuse of so-called development in different spheres. আৰু সেইকাৰণে আমাৰ কি হৈছে ঘৃণাটো বাঢ়ি গৈছে, হেট্ৰেড বাঢ়ি গৈছে, আৰু আমাৰ কি বাঢ়ি গৈছে লোভ বাঢ়ি গৈছে, আৰু কি বাঢ়ি গৈছে দৰ্প অহংকাৰ বাঢ়ি গৈছে। আৰু সেইকাৰণে এই বস্তুবিলাক বাঢ়ি গ'লে এটা বস্তু চেপ খাই যায়, এইটো কি, এইটো আমাৰ মানসিকতা, আমাৰ মেণ্টেলিটিটো এনেকুৱা চেপা খাই গৈছে, যে আমাৰ ঠেক মনৰ মানুহ। We are people of narrow mind, একদম সৰু মানুহ। কিয় কাৰণে এইকেইটা ডাঙৰ হৈ গৈছিল, বেলুনটো ফুলি গৈছে অহংকাৰত, সেইকাৰণে এইবিলাক একদম কোচ খাই গৈছে। মানুহে মানুহক দেখিব নোৱাৰে, হিংসা কৰে, ইটোৱে ইটোৰ মাজত কনফ্লিক্ট ষ্টাৰ্ট হৈছে, বিভেদবিলাক ষ্টাৰ্ট হৈছে, এই জাতি অ' জাতি আৰম্ভ হৈছে। সেইকাৰণে শ্ৰীল প্ৰভুপাদে এইবিলাক দেখি খুব দুখ পাইছে। শ্ৰীল প্ৰভুপাদে সেইকাৰণে কি কৰিলে, সব মানুহবিলাকক আমি একগোট কৰিব লাগে। জাতি, ধৰ্ম, বতা, মাইকী, এই সকলোবিলাক ধৰ্ম, বৰ্ণ, জাতি সববিলাক এক জাগাত আনি এডাল ৰছী দি পেলাই বান্ধি, আৰু বান্ধি দিয়াৰ পাছত ৰছীডাল টানি দিব। বান্ধি দিলেতো ষ্টেটিক হৈ যাব না, এডাল ডাইনামিক কৰি দিছে, গতিশীল কৰি দিছে। আৰু এইটোৱে হৈছে কি, আমি যেতিয়া ৰথযাত্ৰাত যাওঁ, কোনোবা যে গাত লাগে এইটো মুছলিম নেকি এনেকৈ কওঁ নেকি? নাই, মাতি আনি ধৰ ভাই ধৰ, ৰছীৰ দৌৰি ধৰ, ধৰি এইটো শ্ৰীল প্ৰভুপাদৰ এটা খুব অনন্য ইউনিক প্ৰচেষ্টা। শ্ৰীল প্ৰভুপাদ কি? প্ৰভুপাদে কালি মণিগোপাল প্ৰভুৱে কৈছে নহয়, প্ৰভুপাদে ফাৰ্ষ্ট ডিভোটি বা ডেইটি ৰাধাকৃষ্ণ স্থাপন কৰা নাই, ফাৰ্ষ্ট ডেইটি গৌৰনিতাই স্থাপন কৰা নাই। আমিতো গৌৰনিতাই সেৱক, প্ৰভুপাদটো অৱশ্যেই সেৱক নম্বৰ 1। প্ৰভুপাদে দেখিছে যে এইটো চবক বান্ধিব লাগিব, ৰছী লাগিব। সেইকাৰণে প্ৰভুপাদে কি কৰিলে, জগন্নাথক বহালে, জগপতি জগন্নাথক বহাই তাত ৰছী লগাই দিলে। আৰু ৰছী যেতিয়াই পাক খাইছে তাত চব সোমাই গৈছে, হিন্দু, মুছলিম এইবিলাক ধৰ্ম, তথাকথিত ধৰ্মবিলাক চব আহিল, শিখ, ইছাই চব সোমাই গ'ল। শ্ৰীল প্ৰভুপাদে এইটো কামটো পুৰীত কৰিব পাৰিলেহেঁতেন। পুৰীটো হৈছে আমাৰ কাৰ, মহাপ্ৰভুৰ নিজৰ জেগা, জীৱনৰ আধাকাল পুৰীত আছিলে। তো ৱাই হি মুভ টু ৱেষ্টাৰ্ণ কাণ্ট্ৰি? পাশ্চাত্য দুটা কাৰণ। এটা হৈছে প্ৰভুপাদক তেওঁৰ গুৰুদেৱ কোন, ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদ, কি কৈছিলে, টু গ' টু ৱেষ্ট এণ্ড প্ৰিচ দেয়াৰ। সেইকাৰণে আমাৰ প্ৰভুপাদৰ প্ৰণাম মন্ত্ৰত কি গাওঁ, পাশ্চাত্য দেশ তাৰ, পাশ্চাত্য দেশ তৰণ কৰিবৰ কাৰণে তেওঁক আজ্ঞা দিছিলে কোনে, সৰস্বতী দেৱী, সৰস্বতী দেৱী। সৰস্বতী মানে কোন, ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ বাবে গুৰুৰ বাক্য সেইকাৰণে কৈছে। 2 নম্বৰ কথা, এটা ভেৰি চিম্পল থিং ইন এ লাইট ভেইন, জগন্নাথত পুৰীত অলৰনাথত মন্দিৰত চবক সোমাব নিদিয়ে, ৰেষ্ট্ৰিকশ্যন আছে, অনলি ইণ্ডিয়ান বডি যাব পাৰে। প্ৰভুপাদে দেখিলে ইয়াত যদি পাতা যায় বাহিৰৰ মানুহবিলাকতো সোমাব নোৱাৰিব, প্ৰব্লেম হ'ব। সেইকাৰণে কি কৰিলে প্ৰভুপাদে বাহিৰত গৈ ৰথযাত্ৰা কৰিছে, আৰু ইমান সুন্দৰভাৱে ৰথযাত্ৰা ছাকচেছফুল হৈছে যে যাত প্ৰতিজন জীৱাত্মাই হোৱাট টু থিংক অফ দ্য হিউমেন বিং, অল লিভিং এণ্টিটি। সেইকাৰণে ৰাস্তাত পাতিছে ৰথযাত্ৰা, কাৰণ বৈষ্ণৱৰ এটা লক্ষণ হৈছে বৈষ্ণৱবিলাকৰ গাত কৃষ্ণৰ গুণ থাকে। ভাল লাগিছে, বৈষ্ণৱ হ'ব লাগিব, that is not enough. বৈষ্ণৱ হ'বলৈ কি লাগিব, বিষ্ণুৰ সেৱ হ'ব লাগিব, যাৰে দেখি বিষ্ণু স্মৰণ হ'ব লাগিব, যাৰে দেখি বিষ্ণু স্মৰণ হয় তেওঁৱে হৈছে বৈষ্ণৱ। যাৰে দেখি ফিল্ম ষ্টাৰ হয় ই বৈষ্ণৱ নহয়, যাৰ নৃত্য দেখিলে ভয় লাগে ই বৈষ্ণৱ।
দ্বৈত নৃত্য হয়। মই এইকাৰণে কৈছোঁ তোমালোকক মই এটা গ্ৰুপ বনাই পেলাই ৰথযাত্ৰাত বিচাৰিছোঁ যে আমাৰ গ্ৰুপ যাব, য'তে ত'তে চেডেলি ফেডেলি হৈ নাচি ফুৰিবৰ দৰকাৰ নাই। চ'বাৰ মানে নাচিবৰ সময়ত সদায় এইটো ভাবিব লাগে যে আই এম ৰিপ্ৰেজেণ্টিং ৰাধা ৰাণী। ৰাধা ৰাণী নবডি কেন চি ৰাধা ৰাণীজ ফিট। ৰাধা ৰাণীৰ চৰণ কোনো দেখা নাই। আমাৰ চৰণ কি আৰু বহুত কিবা দেখে, এংকেল পৰ্যন্ত দেখে, ইমান জঁপিয়াই মানুহ দৰকাৰ একদম চ'বাৰ। আমাৰ যদি ইউটিউব খুলি পেলাই বিদেশৰ নৃত্য আমি চাওঁ, আমি দেখি লাজ পাব লাগে। ঘাগৰা পিন্ধি যেতিয়া নাচে, ইউ কেনট ফাইণ্ড দেয়াৰ ফিট, ইউ কেনট হেভ এ দৰ্শন অফ দেয়াৰ ফিট। লয়লাস ভাৱ, এনেকুৱা নাচ মই বিচাৰিছোঁ। তেনেকুৱা নৃত্য জঁপিয়াই কৰা নৃত্য বেলেগে কৰিব। ডোণ্ট চে প্ৰভু এভৰিবডি ইজ ডুইং, হোৱাই নট আই। ইউ আৰ নট এভৰিবডি, ইউ আৰ স্পেচিয়েল। বিকজ দ্য নেম অফ দিছ গ্ৰুপ ইজ ৰাধিকা, শ্ৰী ৰাধিকা ভক্তি বৃক্ষ গ্ৰুপ। এইবিলাক চব ৰাধিকাৰ ভক্তি বৃক্ষ গ্ৰুপ। So you should represent Srimati Radharani. You should represent the gopis. You should represent the manjuris. And you know, your Kortal should represent the Nopur of Radharani. Radharani never run. She simply walk. Radharani যিমান প্ৰয়োজন নহয় দৌৰি নাযায়, কেতিয়াও অধৈৰ্য নহয়, লাহে লাহে যায়। আৰু তেতিয়া নপুৰৰ আৱাজটো কেনে ক'ব, জুলুক 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 অলপ হয়, সিমান আৱাজ কৰিলেই হয়। এই তালখন একদম এনেকৈ লৈ ইয়াৰ পৰা মাৰি দিব নালাগে তোমাৰ গা, সেইটো দৈত্য। এইটো আমিও কৰোঁ ক'ত কৰোঁ য'ত দৈত্য বেছি থাকে। আমি পাব্লিক জেগাত কেতিয়াবা ইয়াৰ পৰা মাৰি দিওঁ, কাৰণ দৈত্য শুনিব লাগিবতো, এনেকৈ দিলে নুশুনে। য'ত দৈত্য দেখিবা পুৰা মাৰি দিবা, ইয়াৰ পৰা একদম জমজমাই দিবা, যাতে চোৱাৰ পাছত কিন্তু লাহে হৰে কৃষ্ণ। Mind it that you are going to attract all people, everyone, so that they remember Radha. এইটো ভাৱত ছবি কৰিবা। সেইকাৰণে আমাৰ চব জীৱাত্মাক আমাক কৈছোঁ, কৃষ্ণে কৃষ্ণ গুণ সকলো সংসাৰে কৃষ্ণ চব গুণ আমাক দি দিব, আমাক চব দি দিব। কাক দিব? বৈষ্ণৱ। অসুৰক দিব নেকি? দৈত্যকটো দিব নোৱাৰে না ভগৱান, দিব যায়, উফৰি যায় ভগৱান। সেইকাৰণে য'ত কম্পেটেবল হ'ব তাতে দিব। আৰু বৈষ্ণৱবিলাকে যাহা যাহা নেত্ৰ কৰে, বৈষ্ণৱ এনেকে চাই দিব, তাহা কৃষ্ণ স্থুৰে, আৰু তাতে কৃষ্ণ ওলাই আহিব। সেইকাৰণে ৰাস্তাত যাওঁতে এনেকুৱা জেগাত চকু দিব লাগে য'ত কৃষ্ণ স্ফুৰিত হয়। সেইকেইটা মোৰ এডভাইচ। তাৰপিছত আৰু এটা ফিলচফি কৰি সামৰি, এইটো হ'ল বেদান্ত সূত্ৰত কোৱা হৈছে জন্মাদি ঐশ্য য়তঃ। কি কৈছে? জন্মাদি ঐশ্য য়তঃ। তাৰমানে কি? জন্মাদি ঐশ্য য়তঃ অৰ্থ হ'ল যে পৰম সত্য এজন। The absolute truth is one. পৰম সত্য কিমান? আজিকালি এটা কিবা হেৰি ওলাইছে দেই, সবকা মালিক। Who is the মালিক বাট? এনেকুৱা নহয় আৰু দেই। সবকা মালিক একে সবচে সুন্দৰ পৰম সত্য। এইটো কোন? জগন্নাথ। সবকা মালিক একে, সবৰ মালিক না, বিশ্বৰ মালিক। সেইকাৰণে নামটো বিশ্বপতি বিশ্বনাথ জগন্নাথ। এইটো ক'ত কোৱা হৈছে? বেদান্ত সূত্ৰত কোৱা হৈছে। হোৱাট ইজ বেদান্ত সূত্ৰ? বেদান্ত সূত্ৰ ইজ বেদৰ অন্ত। সব বেদবোৰ ব্যাসদেৱে লিখাৰ পাছত দেখিলে ইনাফ ইজ ইনাফ, বহুত কোৱা হ'ল। চ' আই শুড কনচাইজ ইট, চামাৰাইজ ইট। এইটো চামাৰাইজ কৰিছে, বেদৰ অন্ত হৈ গৈছে। সেইকাৰণে বেদ অন্ত, বেদান্ত, the end of all the Vedas. বেদ আগতে এখন আছিল, আৰু এইখন কোনো মানুহে এনেকৈ ক্লাছ লৈ বহি লৈ লিখিব লগা হোৱা নাছিল। গুৰুৱে কৈ দিয়ে, শিষ্যই শুনে, আৰু ইমান ভাল আণ্ডাৰষ্টেণ্ডিং, চব হৃদয়ত ৰাখি থৈ দিয়ে। হাৰ্ড ডিস্কটো বহুত ষ্ট্ৰং আছিলে, বহুত টেৰাবাইট আছিলে টিভি। হাৰ্ড ডিস্ক 120 টিভি মান আছিলে, একদম বহুত চব ইনফৰমেশ্যন কালেক্ট হৈ। আৰু আজিকালি আমাৰ কেনেকুৱা MB চাইজৰ হাৰ্ড, এটা গানেই নোসোমাই প্ৰভু ষ্ট'ৰেজ ফুল।
আগৰ দিনৰ ষ্ট'ৰেজ নেভাৰ ফুল, যি কয় চব আৰু এতিয়া খুব ষ্ট'ৰেজ ফুল হৈ যায়। সেইকাৰণে ব্যাসদেৱে এইবিলাক ভাগ কৰি দিছে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, 4টা বেদ। তাৰপিছত দেখিলে এইটো কৰ্ম কৰি দিগদাৰ হৈছে, কলিযুগ মানুহবিলাকে ইমানবিলাক কৰিব ইচ্ছা নকৰে, সেইকাৰণে বেদটো অন্ত কৰি দ্য এণ্ড অফ অল দ্য বেদাস বোলে বেদান্ত। আৰু বেদান্ত সূত্ৰৰ আটাইতকৈ মানে ফাইনেল ভাৰ্ডিক্টটো হৈছে জন্মাদি পশ্য যতঃ, পৰম সত্য এজন, আৰু তাৰ পৰাই চববিলাক বস্তু নিৰ্গত হৈছে। The absolute truth is one from where everything and everyone emanates. তাৰ পৰা ওলাই আহিছে পৰম সত্য। আৰু আমাৰ যিটো আচল ৰিয়েলাইজেশ্যন, এইটো ৰিলেশ্যন যে ভগৱানৰ প্ৰতি থকা আমাৰ যিটো প্ৰেম, তাত কোনো চৰ্ত থাকিব লাগে, আনকণ্ডিশ্যন, আনইণ্টাৰাপ্টেড। আজি আছে কালি নাই, কালি আছে পৰহি নাই, এনেকুৱা নহয়, নিৰবিচ্ছিন্ন। এইটো ব্ৰহ্মপুত্ৰ নদীৰ সোঁতৰ দৰে, ব্ৰহ্মপুত্ৰ কেতিয়াও বন্ধ হৈ নাযায়, গংগা 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ নাযায়, কণ্টিনিউৱাছ, ফ্ল'ট কণ্টিনিউ। এইটো কয় নিৰবিচ্ছিন্ন, মানে কণ্টিনিউৱাছ ফ্ল' এটা থাকিব আৰু চৰ্ত। ব্ৰহ্মপুত্ৰই কৈছে নেকি যে মই এইটো কণ্ডিশ্যনত গৈ আছোঁ, কিন্তু নহ'ব নাজানো, কৈছে নাই, চৰ্ত। ন' কণ্ডিশ্যন, আনইণ্টাৰাপ্টেড আৰু নিৰপেক্ষ। নিৰপেক্ষ মিনছ আনবায়াছ, পাৰ্চিয়েলিটি নাই। ব্ৰহ্মপুত্ৰই কোৱা নাই মই পানীটো কেৱল হিন্দু মানুহে নিব পাৰিম, মোৰ পৰা মুছলিমে পানী নিব নোৱাৰো, নকৰে। নিৰপেক্ষ, পক্ষপাতিত্ব নকৰে, ন' পাৰ্চিয়েলিটি। নহবা শাস্ত্ৰত আছে শূদ্ৰ আৰু কোন, 3টা জাতিক কম বুদ্ধি সম্পন্ন বুলি কয়। এটা হৈছে শূদ্ৰ, এটা হৈছে আৰু 3 নম্বৰটো হা কি কৈছে, শূদ্ৰ, শূদ্ৰ স্ত্ৰী আৰু দ্বিজবন্ধু। ইমান ভক্তি শাস্ত্ৰী এনেই কৰি আছো। 3টা মানে মানুহক কম বুদ্ধিৰ বুলি কৈছে। এটা হৈছে শূদ্ৰ, তাৰ বুদ্ধি অলপ কম। এটা হৈছে স্ত্ৰী, এইটো স্ত্ৰী মানে ইয়াতে মহিলা বুজোৱা নাই, ইয়াত স্ত্ৰী মানে বুজাইছে যি আনৰ ওপৰত চলি থাকে। আজিকালি মতা মানুহবিলাক বেছি স্ত্ৰী হৈছে নহয়। আৰু দ্বিজবন্ধু, দ্বিজবন্ধু মানে যি জন্ম লৈছে ব্ৰাহ্মণৰ ঘৰত, কিন্তু কোনো ব্ৰাহ্মণিকেল তাৰ কেৰেক্টাৰ নাই। তুমি তলত বহা, টেল হাৰ টু চিট ডাউন, তলত মাটি, ওপৰত স্থান কাকো দিয়া নাই, মই নিজে বহা নাই। তো এতিয়া আমাৰ মানে জগন্নাথৰ ৰথযাত্ৰাত এইবিলাক একো নাই। স্ত্ৰী, শূদ্ৰ, বৈশ্য, দ্বিজবন্ধু চব আহিব আৰু চবেই অংশগ্ৰহণ কৰিব, আনকণ্ডিশ্যনেল। আৰু কল্পনাত, ইয়াত কল্পনা জল্পনা নাই, ন' স্পেকুলেশ্যন। জগন্নাথ হয় নে নহয়, সি নাহে, যি আহিছে জগন্নাথ বুলি আহিব। ন' স্পেকুলেশ্যন এবাউট জগন্নাথ। আৰু অটল বিশ্বাস, ফাৰ্ম কনভিকশ্যন লৈ আহিব। আৰু কি থাকিব, এই চববিলাক থাকিলে উত্তেজনা থাকিব। হি ইজ অলৱেজ ইনস্পায়াৰ্ড, এনথোজ থাকিব, এনথুচিয়াজিম থাকিব। আৰু এনথুচিয়াজিম থাকিলে কি হ'ব, হৃদয়ত প্ৰেম জাগ্ৰত। আৰু তেতিয়া মুখত কি ওলাব, জয় জয় জগন্নাথ প্ৰণাম ৰাম, জয় জয় জগন্নাথ প্ৰণাম ৰাম। হে ৰাম, তোমাক মই প্ৰণাম কৰিছোঁ। জগন্নাথ স্বামী নয়ন পথগামী, নয়ন পথগামী বাবা তুমি। হে জগন্নাথ, তুমি মোৰ নয়ন পথৰ পথিক। এনেকৈ কৰো। আমাৰ গুৰুদেৱে যেতিয়া মানে এই কীৰ্তন কৰে, জগন্নাথৰ চিঞৰি চিঞৰি তেনেকৈ গায়, জগন্নাথ স্বামী নয়ন পথগামী, নয়ন পথগামী ভৱ তুমি।
তুমি যেন মোৰ নয়ন পথৰ পথিক হোৱা, কাৰণ মোৰ চকু য'তেই পৰে যেন তোমাৰ ফালেই যায়। এইটো ভাৱ লৈ পেলাই চবেই ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু তেতিয়াই আমাৰ জীৱবিলাকৰ ভিতৰত সোমাই থকা যিটো কৃষ্ণ প্ৰেম এইটো লাহে লাহে জাগ্ৰত হৈ উঠিব। আৰু ভগৱানক পাবৰ কাৰণে, ভগৱানক প্ৰকাশ কৰিবৰ কাৰণে হৃদয়ত ভগৱানৰ যিটো থকাৰ জাগা হৃদয় এইটো উপযুক্ত হৈ উঠিব। আৰু আমাৰ হৃদয়ত থকা কুলহবিলাক, ডাৰ্টছবিলাক, মলিবিলাক নোহোৱা হৈ যাব। চবৰ স্বচ্ছ এখন হৃদয় সেতু দৰ্পণত মৰ্জন হ'ব। সেইকাৰণে ৰথযাত্ৰাত যোগদান কৰিলে শ্ৰীকৃষ্ণ ভগৱানক হৰিয়ে আমাৰ অন্তৰত কি নাইকিয়া কৰি দিব, মলিটো নোহোৱা কৰিব। আমাৰ অন্যৰ প্ৰতি থকা যিটো হিংসা, ঈৰ্ষা এইবোৰ নোহোৱা কৰিব। আমি কৃপালু হৈ যাম। আমি সকলোবিলাকৰ প্ৰতি কৃপা আহিব, সহ্যগুণ বাঢ়িব, ধৈৰ্যগুণ বাঢ়িব, সহনশীল হ'ব। ইউ বিকাম টলাৰেণ্ট, ইউ বিকাম কাইণ্ড, ইউ বিকাম egoless, no ego, proudless, and in that way you can arouse the love for Krishna in your heart, and you release yourself and help others to get the taste of Krishna prema. হৃদয়ত যেতিয়া নিজৰ কৃষ্ণ আমি বুজি পাম, আমি ৰেলিছ কৰিব পাৰিম, আমি আনন্দ পাম, চকুত পানী আহিব। Your eyes fill with tears of love for Krishna. চৈতন্য মহাপ্ৰভুৱে যেতিয়া জগন্নাথক দেখে চকুৰ পৰা পানী নোলায়, চকুৰ পৰা পানী ফিচকাৰি মানে নজলৰ নিচিনা হয়। কৃষ্ণক দেখিলে আমাৰতো পানীটো দূৰেৰে কথা, একোৱেই নোলায়, বতাহো নোলায়। আৰু যিবিলাক অলপ বেছি প্ৰেম কৰিব পাৰে কৃষ্ণক, তাৰ চকুত অলপ পানী এক দুই টোপ ওলায় কেতিয়াবা। আৰু মহাপ্ৰভুৰ চকুৰ পৰা পানী নোলায়, পানী ফিচকাৰি মাৰে, এনেকৈ একদম নজলৰ নিচিনা ওলায়। ওচৰত থাকিলে তাৰ গাত পৰি যায় আৰু সিহঁতে কৃষ্ণ প্ৰেমত প্লাৱিত হয়। দে আৰ ইনাণ্ডেটেড ইন কৃষ্ণ প্ৰেম। সেইকাৰণে আমি চবকে কৈছোঁ যে আমাৰ চকুটো ফিচকাৰিটো বা অলপ টান, কপকীয়া দুটা যদি গংগা যমুনা ওলাই অলপ ভাল। একো নহ'লেও সজল হ'ব লাগে, সিক্ত হ'ব লাগে, চকুবিলাক অলপ ভাৰী হ'ব লাগে। এই আশা লৈ মই চবকে ৰথযাত্ৰাৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ। শাস্ত্ৰত লিখা আছে, ৰথাৰুৰু গচ্ছন পথিত ভূদেৱ পতলৈ, শ্ৰুতি প্ৰতিভৱ ভুৱলৈ, দয়াৰ সিন্ধু বন্ধু সকল জগতং সিন্ধু, সদয়ু জগন্নাথ স্বামী নয়ন পথগামী ভৱ তুমে। তাৰমানে কৈছে যে ৰথত যেতিয়া ভগৱান থাকে, জগন্নাথ যেতিয়া ৰথত উঠি থাকে, তেতিয়া বেছি কৃপা কৰে। জগন্নাথৰ কৃপাৰ সাগৰ চকু বন্ধ কৰিবই নিবিচাৰে, ইমান ইমান কৃপা বৰ্ষণ কৰে। সৰু চকু নহয়, চক্কা নয়ন, একদম ডাঙৰ ডাঙৰ চকা, চকাৰ নিচিনা চকু, আৰু নন ষ্টপ মানে কৃপা বৰ্ষণ কৰি থাকে। আৰু যেতিয়া ৰথত উঠে এইটো আৰু মেগনিফাইড হয়, হি বিকাম মোৰ মেগনেনিমাছ, মহাবদিন্যায় আৰু বাঢ়ি যায়। আৰু য'তেই চকু পৰে তাতেই কৃষ্ণ প্ৰেম জাগ্ৰত হয়। হৰে কৃষ্ণ।